22 নং পাহাৰীয়া অঞ্চলত এয়া পৌৰাণিক কীৰ্তিচিহ্ন মহাদেৱৰ সম্পূৰ্ণ কৈলাশ ধাম। তেওঁ সম্পূৰ্ণ পৰিবাৰ ইয়াত বিৰাজমান। যেনেকৈ নাগৰাজ আছে, ঠিক তেনেকৈ নান্য বাসুকীৰ সৈতে গণেশ, বন দুৰ্গাৰ পৰা আৰম্ভ কৰি মহাদেৱৰ লগত থকা যিমান ভাংগী পাংগী সকলোৰে ইয়াত স্থান আছে আৰু সেইমতে আমি তীৰ্থস্থানসমূহ পৰিভ্ৰমণ কৰিছোঁ। আমি ক'ত ক'ত কি আছে তাৰে পৰিভ্ৰমণ কৰিছোঁ। এই যে চাৰিধামৰ কথা কোৱা হৈছিলে, এইটো চুক আছে, এইফালে চাৰিটা চুকত চাৰিজনৰ স্থান আছে। সেই চাৰিজন কোন কোন আছে আমি তললৈ নামি গ'লে দেখি পাম। বৰষুণ দি আছে, পিছত তীৰ্থস্থান আছে, এতিয়া সম্পূৰ্ণ উদ্ধাৰ হোৱা নাই, খুব পিছল আছে। আমি আগলৈ নগৈছোঁ। এই নায়ক টিজিটিয়ে সেইখিনি সংগ্ৰহ কৰি আছে। কৈলাশ ধামৰ কেইবাশ বছৰ আগৰ পুৰণি বৃক্ষ এক সীমাত আছে। ইয়াৰ পৰা সীমা কৰি কৈলাশ ধামৰ চাৰিওকাষে সীমা নিৰ্ধাৰিত পৌৰাণিক কিছুমান বৃক্ষ আছে, আমি তাকে চাব বিচাৰিছোঁ। ইয়াতে কথিত আছে মহাদেৱ শিৱই 51 পীঠ ভ্ৰমণ কৰি ফুৰোতে ইয়াতে জিৰণি লৈছিল বুলি পৌৰাণিক কথিত আছে। সেয়েহে এই ঠাইত মহাদেৱৰ এক কীৰ্তিচিহ্ন বিৰাজমান হৈ আছে। ইয়াক বৰ্তমান সময়ত পুনৰুদ্ধাৰ চলি আছে। কৈলাশ ধামৰ হাবি জংঘল ভাঙি থকা অৱস্থাত এই ঠাইডোখৰ উদ্ধাৰ কৰোঁতে এনেকুৱা কিছুমান আশ্চৰ্য চিন, পৌৰাণিক চিন পোৱা গৈছিল। সেইসমূহ ইয়াত সংৰক্ষিত আছে। আৰু এই গছ আপোনালোকে লক্ষ্য কৰিছে, এই গছজোপাত কিছুমান আশ্চৰ্যজনক লতা আছে। এইখিনি অন্য গছত জেনেৰেলি দেখিবলৈ পোৱা নাযায়। এয়া পৌৰাণিক কিছু তথ্য আমি আৰু বিচাৰি যাওঁ। আমাৰ প্ৰশাসনিক বিষয়াও ইয়ালৈ আহিছে। আমি জানিব পাৰিছোঁ অহাকালি কৈলাশ ধামক উদ্ধাৰ কৰিব। এয়া আমাৰ মাজত আছে মাননীয় সমাজকৰ্মী ধৰ্মেশ্বৰ কোঁৱৰদেৱ, তেখেতক আমি লগ পাইছিলোঁ। এয়া আপোনালোকে দেখিছে একেবাৰে 1000 বছৰ পুৰণি গছ। কোন কাহানিৰ পৰা এই গছজোপা আছে তাৰ সঠিক তথ্য পোৱা এতিয়াও নাই। তথাপিও বহু বছৰ ধৰি এই গছজোপা এনেকৈ বিৰাজমান হৈ আছে। এয়া এক সীমা, কৈলাশ ধামৰ এয়া পশ্চিম সীমা। ইয়াৰ পৰা আৰম্ভ হৈছে কৈলাশ ধামৰ মন্দিৰ।
আর কি হবে ঝন্তা কর তারাই কর এভাবে ভাগ্যের ফলে নাই জানি মন পাইলি মানব জনম রে ভাগ্যের ফলে নাই জানি মন পাইলি মানব জনম রে একবার ভুলতা তোরাই লে সুধরাই জীবন করি অর্পণ রে একবার ভুলতা তোরাই লে সুধর অনেক তথ্যমতে কোৱা গৈছিল যে মূল স্থানৰ ঈশান কোণত উত্তৰ পূব দিশ এই ঈশান কোণত বনদুৰ্গাৰ স্থান আপোনালোকে দেখিছে এয়া বনদুৰ্গাৰ স্থান মূল ধামৰ উত্তৰ পূব দিশত মা বনদুৰ্গাৰ স্থান ইয়াত বৰ্তমান প্ৰতিষ্ঠা কৰিছে মূল স্থানৰ লগতে ইয়াৰ চাৰিসীমা সম্পূৰ্ণ উদ্ধাৰ হৈছে আমি পুনৰ চাওঁ আৰু এটা আন এটি দিশলৈ এয়া আপোনালোকে দেখিছে এয়া হৈছে মা শীতলাৰ স্থান মূল স্থানৰ উত্তৰ পূব দিশতে আছে মা শীতলাৰ স্থান আমি এই ঠাইডোখৰো ইতিমধ্যে ভ্ৰমণ কৰিছোঁ আৰু খুব সোনকালে ইয়াতে এক মন্দিৰ বিৰাজমান হ'ব বুলি আমি আশা কৰিছোঁ জীবন রে এক ভজলে রাম নাম তার চরণে উদ্ধার হবে কি কৈলাশ ধামৰ মূল স্থান এই স্থান আমাক দৰ্শন কৰাই দিছে মথাপুৰ অঞ্চলৰে এজন উদীয়মান যুৱক আনন্দ বাউৰীদেৱে এয়া কৈলাশ ধামৰ মূল স্থান আপোনালোকে দেখিছে মানধাতা যুগতে স্থাপিত কিন্তু ইয়াত কোনো মন্দিৰ নাছিল এই মন্দিৰক অতি সুন্দৰভাৱে নিৰ্মাণ কৰিব লৈছে আমাৰ স্থানীয় এজন সূৰ্যগ্ৰমণ সমাজকৰ্মী আমি তেখেতৰ লগত চিনাকি হওঁ ইমান সুন্দৰকৈ এই মন্দিৰ নিৰ্মাণ কৰা তেখেতে দায়িত্ব লৈছে তেখেতে নিজৰ টকা খৰচ কৰি এই পৌৰাণিক তীৰ্থস্থানক পুনৰ উদ্ধাৰ কৰি দেশৰ তীৰ্থযাত্ৰীসকলৰ সুবিধা কৰি দিছে তাৰ বাবে তেখেতক অশেষ ধন্যবাদ আমি তেখেতৰ লগত অলপ কথা পাতোঁ এয়া আমি আজি লগ পাইছোঁ এই কৈলাশ ধামক পুনৰুদ্ধাৰ কৰি অতি সুন্দৰ তীৰ্থস্থানলৈ ৰূপান্তৰিত কৰা মহান ব্যক্তি এই অঞ্চলৰ এজন সমাজকৰ্মী আপোনালোকক চিনাকি কৰি দিছোঁ নমস্কাৰ কৃপা আপোনাৰ নামটো ক'বনে ধৰ্মেশ্বৰ কোঁৱৰ ধৰ্মেশ্বৰ কোঁৱৰ তেখেতে সম্পূৰ্ণ নিজৰ খৰচত এই মন্দিৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে তেখেতৰ মনত অন্তৰাত্মাত এনেকুৱা এটা মহান চিন্তা আহিল আমি জানিব বিচাৰিছোঁ তেখেতৰ বহুদিনৰ আগৰ পৰা ইয়াত এডোখৰ জেগা আছে বুলি মই শুনিছিলোঁ কিন্তু আহিবলৈ সময়ো উলিয়াব পৰা নাছিলোঁ কিন্তু যোৱা শিৱৰাত্ৰিত আহিলোঁ শিৱৰাত্ৰিত আহি দেখিলোঁ জেগাডোখৰ দেখিবলৈ বৰ ধুনীয়া ইয়াত এটা সৰুকৈ বাঁহৰ এটা মন্দিৰ বনাই থৈছিল সেই মন্দিৰটো দেখি পিনে মোৰ অকণমান মনতে অকণমান দুখ লাগিল মই কিবা এটা কৰিম বুলি ভাবি এই মণিকূটটিকে বনাম বুলি ভাবিছিলোঁ কিন্তু শেষত বনাওঁতে আজি এটা পূৰ্ণাংগ মন্দিৰেই হ'ল বুলি ক'ব লাগিব হ'লেও আৰু কৰিবলগীয়া বহুত আছে ওচৰৰ চৰাইঘৰটো আছে বাকী কিন্তু আজি আমাৰ স্থানীয় ৰাইজে বিভিন্ন প্ৰান্তৰ পৰা অহা সময়ে সময়ে বিভিন্ন প্ৰান্তৰ পৰাও আহে এইসকল ব্যক্তিয়ে ইয়াত অন্ততঃ জেগাডোখৰ চাই ইয়াত এটা সুন্দৰ যদি মন্দিৰ হ'লহেঁতেন এইটো হয়তো নিশ্চয় অনুভৱ কৰে আৰু তেনেকুৱা এটা মানসিকতাকে মই মনত ভাবি আজি এই বস্তুটো এটা পূৰ্ণাংগ মন্দিৰত ৰূপ দি
বনোৱা এটা প্ৰয়াস কৰিলোঁ আৰু সেয়েহে মন্দিৰটো ইমানখিনি সুন্দৰ হ'ব বুলি মই ভবা নাছিলোঁ কিন্তু কৰোঁতে কৰোঁতে আজি ইমানখিনি হৈ উঠিল আৰু বহুখিনি কৰিবলগীয়া আছে ওচৰৰ বহুত গণ্যমান্য ব্যক্তিও আছে তেখেতসকলেও হয়তো ইয়াত ভগৱানে কিবা এটা শক্তি দিলে তাত প্ৰয়োজনীয় বস্তুখিনি আনিবলৈ বিজু গোটাবলৈ হয়তো ভগৱানেও মোক সেইখিনি সহায় কৰিলে সেয়েহে আজি ইমানখিনিলৈ কৰিব পাৰিম বুলি ভাবিছোঁ আজি ইমানখিনি কৰিয়ে কাইলৈ দিনটোতে ৰাইজক এই মন্দিৰ কমিটিক এই অনুষ্ঠানটো মই চমজাই দিম বুলি ভাবিছোঁ আমি জানিব পাৰিছোঁ এই অঞ্চলত বিশেষকৈ চৰাইদেউ অঞ্চলত কেৱল চৰাইদেউ অঞ্চলেই নহয় আমাৰ চৰাইদেউ জিলাৰ বাহিৰতো গোলাঘাট সুদূৰ নাহৰকটীয়া দুলীয়াজান তিনিচুকীয়া আদি বিভিন্ন অঞ্চলত বহু বেমাৰী মানুহ এই অঞ্চললৈ আহি ৰোগ নিৰাময় হৈছে এই অঞ্চলৰ কিবা এটা মহাত্মা আছে ইয়াত যদি কোনোবা আহি এগছি চাকি জ্বলায় আৰু ধূপকাঠিকে জ্বলায় তেতিয়াহ'লে তেওঁৰ মনৰ ইচ্ছা পূৰণ হয় এনেকুৱা বহু ঠাইত প্ৰচাৰ হৈ আছে গতিকেলৈ কোনেও জনা নাছিল যে এই অঞ্চলত ইমান এটা মহান তীৰ্থস্থান আছে কৈলাশ ধাম আছে এই অঞ্চলত আহি বহুতে আৰোগ্য লাভ কৰিছে গতিকেলৈ এনেকুৱা এটা মহান তীৰ্থস্থান তেখেতে কষ্ট কৰি গঢ়ি দিছে পুনৰুদ্ধাৰ কৰি দিছে গতিকেলৈ মহাপ্ৰভু শিৱৰ সহ বনদুৰ্গা সহ বাস্কুকী নাগৰাজে তেখেতৰ দীৰ্ঘায়ু কামনা কৰক তেখেতক দীৰ্ঘদিন জীয়াই ৰাখক তেখেতৰ মনৰ ইচ্ছা সম্পূৰ্ণ কৰিবৰ কাৰণে তেখেতক আৰু উৎসাহ উদ্দীপনা যোগাওক আমি মহাপ্ৰভুৰ ওচৰত তাকে প্ৰাৰ্থনা জনাইছোঁ ধন্যবাদ আমি প্ৰায় মন্দিৰবিলাকত দেখিবলৈ পাওঁ যেতিয়া মেলা লাগে তেতিয়া সেই দেশৰ মেলাত মন্দিৰত পূজাৰ বাবে এটা বিজনেছ সৃষ্টি কৰে যিটো গোটেই মন্দিৰখনৰ বদনামলৈ লৈ আহে এইটো ক্ষেত্ৰত আপোনালোকে সমিতিয়ে বা কমিটিয়ে কেনেধৰণে পদক্ষেপ ল'ব চেষ্টা কৰিছে আমাৰ তেনেকৈ নহয় যিসকল মানে দৰ্শকে বা শ্ৰদ্ধালুবিলাকে আহিলে যি দান দক্ষিণা দিয়ে আমাৰ কোনো বিজনেছ চিষ্টেমত নাই এইবিলাক সেইখিনি আমি চব মন্দিৰৰ কামত তেনেকৈ চলে আমাৰ দান পেটি থাকে আচলতে দান পাতো যিখিনি পাওঁ আমি গোটেই কমিটিৰ লগতে মানে কথা বতৰা গোটেই উদযাপনটো মানে বহুতো ভক্ত শ্ৰদ্ধালুসকলৰ সহায় সহযোগত মানে কামখিনি আগবঢ়াই নিওঁ আমি এই সকলো সামগ্ৰী তেওঁলোকৰ পৰা আমি দান হিচাপে লওঁ আৰু তেওঁলোকে যি দান স্বৰূপে দিয়ে সেইখিনিতে আমাৰ শিৱৰাত্ৰিটো সম্পূৰ্ণ হৈ যায় আৰু আমাৰ নিমনাগৰ বাসীৰ ৰাইজ বাগিচাৰ যিসকল শ্ৰমিক তেওঁলোকৰ কৰ্তন পইচাৰে আমি এই শিৱৰাত্ৰিটো আমি উদযাপন কৰোঁ মহা ধুমধামেৰে হয় আৰু হয় হয় ধুনীয়া লাগিছে সঁচাকৈ ভাল লাগিছে আজি ইয়াত আহিবলৈ পাই আৰু দেখিও ইমান ধুনীয়া লাগিছে ধন্যবাদ হয় তথাপি আমি জানিবলৈ চেষ্টা কৰিম আজি কোঁৱৰ কি কোঁৱৰ আছিলে তেখেত যিজনে ধৰ্মেশ্বৰ কোঁৱৰদেৱে যিহেতু তেখেতে নিজে বহুতো কষ্টৰে বহুতো ত্যাগেৰে আজি মন্দিৰ নিৰ্মাণ কৰি দিছে মই জানিবলৈ পাইছোঁ কালিৰ পৰা আপোনালোকক চমজাই দিব এতিয়া আপোনালোকক কেনেধৰণৰ অনুভৱ হৈছে যে এনে ইমান ধৰণৰ সপোন এটা আপোনালোক পূৰা হ'ব গৈছে আমি এনেকৈ অনুভৱ কৰিছোঁ যে আমি নিজকে ভাবিব পৰা নাই যে আমি আজি এইটো তেখেতৰ কাৰণে যে ভগৱানে যে শিৱ বাবাই যে আমাক আশীৰ্বাদ দিয়াৰ নিচিনা দিছে আমি সেই বুলি আজি কালি যদি তেওঁ আমাক চমজাই দিয়ে আৰু আমি যেনেকৈ আজি 2004 চনৰ পৰা আমি চলাই আছোঁ তাতছে আৰু সুন্দৰভাৱে চলাম বুলি আৰু মন্দিৰটোকে জীয়াই ৰাখিব যুগে যুগে থাকে বুলি আমি কামনা কৰি তেখেতকো ধন্যবাদ জড়িত থাকিব লাগিব তেখেতে জড়িত আছে তেখেতে আছে তেখেতৰ জৰিয়তে আমি কেনেকৈ কি পৰিচালনা কৰিব লাগে আৰু বিশেষ কি যে আমি প্ৰথমে কমিটি বনাই আমি যিটো মেম্বাৰ আছিলোঁ আমি নিজে নিজে প্ৰতি মাহে মাহে বা 50 টকা 20 টকাকৈ আমি মানে বৰিহণা দি আমি সেই মন্দিৰখনত কিছু টিং চিং লগাই নানা ৰকমৰ যেতিয়াই আমি ইয়াত পৰিচালনা কৰিব লাগে আৰু তাৰ মাজেও আমাৰ যি ভক্তবিলাক আহে তেওঁবিলাকেও যে দান চান দিয়ে আৰু তাৰ লগে মিলামিলি কৰি আজি ইমান পৰ্যায়লৈ পাইছোঁ আৰু আজি ইমানেই সুখী হৈছোঁ যে আমি কমিটিয়ে বা আমাৰ পৰিচালনা কমিটিয়ে যে এনেকৈ একজন দাতা এজনক পায় আৰু আমি ভাবিছোঁ যে আমি যি কিবা ভুল ভ্ৰান্তি হিচাপে চলাই আছিলোঁ তেতিয়া আমি নিজে অনুভৱ কৰি নিজে একটা ভাবিছোঁ যে আমি ভাল মতে আগলৈ আৰু
এই মন্দিৰখন আগুৱাই লৈ যাবৰ কাৰণে আৰু পূৰ্ণাংগ সক্ষম হওক। ৰূপ ল'ব বুলি আমি পূৰ্ণাংগ ৰূপ ল'ব বুলি আশা হয়, আপোনালোকক ধন্যবাদ জনাইছোঁ মোক সময় দিয়াৰ বাবে, আৰু সঁচাকৈ ভাল লাগিছে আৰু আশা ৰাখিছোঁ ভৱিষ্যতে আহিলেও আজি যেনেধৰণে দেখিছোঁ আজি যিমান গছ পুলি ৰুইছে, ইমান ধুনীয়াকৈ আজি ইমান সেউজীয়া পৰিৱেশ এটা আছে, ক'তো আপোনাৰ লেতেৰা বোলা বস্তুটো নাই, জাবৰ জোঁথৰ দেখিবলৈ পোৱা নাই, তেনেকৈ ভৱিষ্যতেও যদি আমি আহোঁ তেনেকৈ নিকা দেখিবলৈ পাম বুলি আশা ৰাখি ধন্যবাদ। আমি যিমান পাৰোঁ চেষ্টা কৰিম। যাতে এইটো বস্তুলৈ কিছু কথা আমি জানিব পাৰিম বুলি আমি হয়তো আমাৰ যিটো পূজা কমিটিৰ সভাপতিয়ে ক'লে 2004 চনৰ পৰা আমি পূজা কৰি আছোঁ বুলি, আৰু আজি গৈ আজি 18 চনত সম্পূৰ্ণ কৰিছে আমাৰ কোঁৱৰ ছাৰে। আজি কোঁৱৰ ছাৰে সম্পূৰ্ণ কৰিছে আৰু উক্ত মন্দিৰটো দেখি সঁচাকৈ ভাল লাগিছে, আমাৰ কাৰণে গৌৰৱৰ কথা যিহেতু। আপুনি এই মন্দিৰটো যে আজি সম্পূৰ্ণৰূপে হ'ল, কালি উদ্বোধন হ'ব আৰু এটা সমিতিক সমজাই দিব, তাৰ বিষয়ে আপোনাৰ কেনে অনুভৱ হৈছে বা আপুনি কি ক'ব বিচাৰে ৰাইজক? আজিৰ তাৰিখত যিটো অনুভৱ মোৰ হৈছে সেইটোতো মই ফুটাই ৰাইজৰ আগত মানে ক'ব নোৱাৰিম। যিটো আজি এনেকুৱা আজি 2004 চনৰ পৰা যিটো অৱস্থাত আছিলে, আজি আমাৰ এই কোঁৱৰ দাই যিটো মানে ব্যৱস্থা কৰি দিলে সকলো ৰাইজৰ কাৰণে, আজি আমাৰ এইটো ধামত বহুত দূৰৰ পৰাও ৰাইজ আহে। আজি তাৰিখত যিটো ৰূপত তেওঁ সজাই দিলে খুব লক্ষণীয় বিষয়, আৰু আমি তেওঁৰ পৰিয়ালবৰ্গলৈও এটা ধন্যবাদ, লগতে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনাও কৰোঁ যাতে তেওঁৰ পৰিয়ালবৰ্গ সুকলমে থাকক। তেওঁ যিটো আমাক আজি আমাৰ ৰাইজৰ কাৰণে এই মন্দিৰটোৰ যি অনুদান আগবঢ়াই, যিটো পূৰ্ণাংগ ৰূপত আমাক আগবঢ়াইছে, তেওঁক আমি ধন্যবাদ জনাই মোৰ বক্তব্য ধুনীয়াকৈ কৈছে, ভাল লাগিছে শুনি। আজি আমি ইয়াত 2004 চনৰ পৰা আজিলৈকে যেনেধৰণে দেখি আছোঁ, আজি পৰিৱেশটো অলপ কিছু সলনি হৈছে, ভাল লাগিছে। আৰু আমি যদি 3 বছৰ পিছত আহোঁ এইখন মন্দিৰলৈ, এইখন তীৰ্থস্থানলৈ, এনে ৰূপে দেখিবলৈ পাম নে ইয়াতকৈ লেতেৰা ফেতেৰা কিবা জাবৰ জোঁথৰ ভৰ্তি পাম? আমিতো নাভাবোঁ যে হেৰিত ইয়াৰ উন্নতি নহওক বুলি, আমি ভাবিম ইয়াতকৈ আৰু উন্নতি আপোনালোকে দেখিব, আশা কৰিছোঁ। আৰু আমাৰ ৰাইজেও লগ দিব আমাক এই বস্তুটো, এই অনুষ্ঠানটো আগবঢ়াই লৈ যোৱাত। আৰু উন্নত কৰিবৰ কাৰণে আপোনালোকে কিবা বেলেগ পদক্ষেপ লৈছে নেকি? এই ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমি আশা কৰিছোঁ, কাৰণ আমি কোনোবা এজন ব্যক্তিয়ে মানে এইটো দিশত অকলে হেৰি কৰিব নোৱাৰে, মানে আগবঢ়াই নিব নোৱাৰে। আমাৰ ৰাইজে যদি আমাক লগ দিয়ে, নিশ্চয় এই অনুষ্ঠানটো আৰু আগলৈ যাব আৰু উন্নতি কামনা কৰিছোঁ ৰাইজৰ আগত, যাতে সকলোৱে আমাক সহায়যোগিতা আগবঢ়ায়। হয়, ধন্যবাদ থাকিল, আৰু আমাক সময় দিয়াৰ বাবে আগৰ ভৱিষ্যত লগ পাম, ধন্যবাদ।